নমস্কাৰ গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত পৰস্মিতা শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গক নালাগে জামিন আবেদন প্ৰত্যাহাৰ কৰিছে শ্যামকানু সন্দীপনে সত্ৰ ন্যায়াধীশ আদালতত জামিন আবেদন প্ৰত্যাহাৰ তিনিজনৰ জামিন আবেদনৰ শুনানি সম্পন্ন অমৃত প্ৰভা পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ শুনানি সম্পন্ন গোচৰটোৰ নিয়মীয়া শুনানিৰ দিনাই 3 জানুৱাৰীত হ'ব অমৃত প্ৰভা নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদনৰ ৰায় তিনিজনৰ কাৰণে হ'ল অমৃত প্ৰভা পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা এখেত তিনিজনৰ কাৰণে আজি জামিনৰ শুনানিটো হ'ল বাকী কেইজনে জামিনৰ যিটো আবেদন আছিল সেইখন উঠাই লৈছে তেওঁলোকে উইথড্ৰ কৰিছে বেল পিটিশ্যন আৰু গোটেই শুনানি হোৱাৰ পিছত অহা 30 জানুৱাৰী অহা 30 তাৰিখে এই শুনানিৰ অন্তত যিটো ন্যায় মানে ৰায়দান দিব সেইটো ন্যায়াধীশে স্থগিত ৰাখিছে অহা 30 তাৰিখে এই বেলৰ ওপৰত ৰায়দানটো দিব তেওঁলোকক বেল দিয়ে নে নিদিয়ে তিনিজনৰ কাৰণে হ'ল অমৃত প্ৰভা পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা এখেত তিনিজনৰ কাৰণে আজি জামিনৰ শুনানিটো হ'ল বাকী কেইজনে জামিনৰ যিটো আবেদন আছিল সেইখন উঠাই লৈছে তেওঁলোকে উইথড্ৰ কৰিছে বেল পিটিশ্যন আৰু গোটেই শুনানি হোৱাৰ পিছত অহা 30 জানুৱাৰী অহা 30 তাৰিখে এই শুনানিৰ অন্তত যিটো ন্যায় মানে ৰায়দান দিব সেইটো ন্যায়াধীশে স্থগিত ৰাখিছে অহা 30 তাৰিখে এই বেলৰ ওপৰত ৰায়দানটো দিব তেওঁলোকক বেল দিয়ে নে নিদিয়ে ভাল সবলভাৱে তেওঁলোকে যুক্তিখিনি দিছে আৰু সেইখিনি ভালে লাগিছে দেখি পেলাই আমি এতিয়া 30 তাৰিখে পাম আৰু ডিচিজনটো দিব ৱেইটিং সন্দীপন গাৰ্গৰ শ্যামকানু মহন্তই বেল পিটিশ্যন প্ৰত্যাহাৰ কৰিছে কি কিয় বুলি ভাবে তেওঁলোক একো আমি গম নাপাওঁ এতিয়া তেনেকুৱা একো গম পোৱা নাই সেইটো পিছতহে পৰ্যায়ক্ৰমে গম পোৱা যাব অমৃত প্ৰভা মহন্তৰ হৈ অধিবক্তাই কিছু যুক্তি দেখুৱাইছে আৰু আপোনালোকৰ আমাৰ চৰকাৰী অধিবক্তাও তাৰ বিৰোধিতা কৰিছে কেনে দেখিছে কি ভাল সবলভাৱে তেওঁলোকে যুক্তিখিনি হেৰি কৰিছে প্ৰদৰ্শন কৰিছে আমাৰ উকিলে আমাৰ টীমটোৱে এইটো এটা ভাল লাগিছে দেখি পেলাই 30 তাৰিখে ৰায়দানটো দিয়া হ'ব বেলৰ আজিৰ ৰায়দানটো আজিৰ ডিচিজনটো 30 তাৰিখে দিব দিয়া হ'ব যুক্তিখিনি সবলভাৱে প্ৰতিস্থাপন কৰিছে আজি গতিকে আমাৰ ভাল লাগিছে আৰু কথাটো সেইটোৱে দুজনে বেল পিটিশ্যন দিছিলে যদি উইথড্ৰ কৰিছে আৰু তিনিজনৰ আজি হিয়াৰিং হৈছে অহা 30 তাৰিখে আমি ইয়াৰ ৰিজাল্টটো পাম সিমানখিনি চৰকাৰী পক্ষৰ যুক্তিসমূহ তেওঁ যিটো সেইবোৰ শুনি আপোনাৰ আত্মবিশ্বাস বাঢ়িছিল নিশ্চয় ভাল হৈছে সবলভাৱে কৰিছে নিশ্চয় থেংক ইউ আজি সিমানখিনি আৰু নাই জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ ফ্লেট সিল হোৱাৰ সম্ভাৱনা আছে মহাবীৰ একুৱাৰ দৰে সিল হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেট ফটাখিলৰ অৰ্কিড ভিউ এপাৰ্টমেণ্টত আছে সিদ্ধাৰ্থৰ ফ্লেটটো অৰ্কিড ভিউ এপাৰ্টমেণ্ট 3A নম্বৰ ফ্লেটৰ গৰাকী সিদ্ধাৰ্থ 4690 নম্বৰ ডাগৰ পট্টা নম্বৰ 1199 আছে সিদ্ধাৰ্থৰ ফ্লেটটো জুবিন গাৰ্গৰ ধনাত্মসাত কৰি ফ্লেটটো ক্ৰয় কৰা তথ্য আহিছে পোহৰলৈ এছআইটিয়ে সকলো তথ্য উল্লেখ কৰি দাখিল কৰিছে আবেদন পলাশবাৰী সমষ্টি অগপ এৰি নিদিয়ে মিত্ৰদল বিজেপি পলাশবাৰীত নিৰ্বাচন খেলিবই বুলি দাবী অগপ নেতা কমলাকান্ত কলিতাৰ ২৬ৰ নিৰ্বাচনক লৈ আমবাৰীত অগপৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছে ২৬ৰ নিৰ্বাচনক লৈ তৎপৰতা অগপ নেতা কমলাকান্ত কলিতাৰ পলাশবাৰী সমষ্টিত এইবাৰ নিৰ্বাচন খেলিব কমলা কলিতাই পলাশবাৰী সমষ্টি অগপৰ সমষ্টি গতিকে এইবাৰ মই তাত নিৰ্বাচন খেলিমেই ইতিমধ্যে সমষ্টিটোত কাম আৰম্ভ কৰিছো বুলি কয় কমলা কলিতাই আসন ভাগ বতৰাৰ প্ৰসংগত কমলা কলিতাই কয় যে মিত্ৰতা আলোচনাৰ আধাৰত হ'ব অগপৰ ৫০টা সমষ্টি নিৰ্বাচন খেলাৰ বাবে সাজু হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে হেৰুৱা সমষ্টিৰ বিপৰীতে বিজেপি অগপক ৫ৰ পৰা ৬টা সমষ্টি দিব লাগে বুলি কয় কমলাকান্ত কলিতা কেৱল জয়নাথ শৰ্মাই নহয় চিপাঝাৰ প্ৰতিগৰাকী তৃণমূলৰ অগপ কৰ্মী সাজু হৈছে নিৰ্বাচন খেলিবলৈ কেন্দ্ৰীয় সমিতিয়ে যি সিদ্ধান্ত ল'ব সেই মতেই চিপাঝাৰ নিৰ্বাচন খেলিব অগপই এই মন্তব্য অগপৰ প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মা অসম গণ পৰিষদ দলৰ প্ৰত্যেকখন জিলাৰ আমাৰ সভাপতি সম্পাদকসকল আৰু অসম গণ পৰিষদ দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সকলো প্ৰতিনিধি কাৰ্যকৰ্তা আমি আজি ইয়াত আলোচনা হ'ম আৰু আগন্তুক নিৰ্বাচনৰ কাৰণে আমি দলীয়ভাৱে প্ৰত্যেকখন জিলাত কি ধৰণে আমি সাজু হৈছোঁ
এই বিষয়ে এটা পৰ্যালোচনা হ'ব। আমাৰ প্ৰতিনিধিসকলৰ পৰা তেওঁলোকৰ আমাৰ বক্তব্য ৰাখিব আৰু তেখেতসকলৰ এই বক্তব্য আৰু বৰ্তমানৰ সাংগঠনিক ভিত্তিৰ মানে সাংগঠনিক ব্যৱস্থাটোৰ ওপৰত আমি আগন্তুক নিৰ্বাচনৰ কাৰণে ক'ত কেনেকৈ চিট বিচাৰিব লাগে, ভাগ বাৰটনা হ'ব, কি নীতি হ'ব, এই বিষয়ে আলোচনা হ'ব। দৰং জিলাক লৈ কি হ'ব? দৰং জিলাত শুনক, দৰং জিলাত আমি বিশেষকৈ চিপাঝাৰ সমষ্টিত তৃণমূল পৰ্যায়ৰ পৰা আমি সংগঠন কৰিছোঁ, গতিকে আমি আমাৰ দাবী উত্থাপন কৰিম আমি। আৰু কৰিমুদ্দিন বৰভূঞা অগপলৈ অহাত বাধা, এগৰাকী মহিলা বাধা হৈ থিয় দিছে কৰিমুদ্দিনৰ বিৰুদ্ধে। সোণাই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে আয়েশা চুলতানাই। আয়েশা চুলতানাৰ মতে তেওঁ টিকট প্ৰায় নিশ্চিত। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত তেওঁ সমষ্টিত কাম কৰি আছে। আয়েশা বৰ্তমান অগপৰ মহিলা পৰিষদৰ দায়িত্বত আছে। কৰিমুদ্দিন বৰভূঞা অগপলৈ অহাত বাধা, এগৰাকী মহিলা বাধা হৈ থিয় কৰিমুদ্দিনৰ বিৰুদ্ধে। আৰু যিহেতু এটা সমষ্টি সোণাই সমষ্টিৰ এতিয়া প্ৰাৰ্থিত্ব বিচাৰিছে আয়েশা চুলতানাই। আয়েশা চুলতানাৰ মতে তেওঁ টিকেট প্ৰায় নিশ্চিত হৈ আছে। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত তেওঁ সমষ্টিত কাম কৰি আছে। আয়েশা বৰ্তমান অগপৰ মহিলা পৰিষদৰ দায়িত্বত আছে আৰু সোণাই সমষ্টিক লৈ তেওঁ যথেষ্ট আশাবাদী বুলি তেওঁ মন্তব্য ব্যক্ত কৰিছে। আৰু আনহাতে অগপৰ যি কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছে, সেই বৈঠক সন্দৰ্ভত ইতিমধ্যে আহিছে বহুতো তথ্য পোহৰলৈ। আৰু সমান্তৰালভাৱে পলাশবাৰী সমষ্টিক লৈ অগপই আন এটা সিদ্ধান্ত লৈছে বৈঠকত যে অগপই পলাশবাৰী সমষ্টিটো মিত্ৰদল বিজেপিক এৰি নিদিয়ে, পলাশবাৰীত নিৰ্বাচন খেলিবই বুলি দাবী কৰিছে অগপ নেতা কমলাকান্ত কলিতাই। ২৬ৰ নিৰ্বাচনক লৈ আমবাৰীত অগপৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছে। ২৬ৰ নিৰ্বাচনক লৈ তৎপৰতা অগপ নেতা কমলাকান্ত কলিতাৰ। পলাশবাৰী সমষ্টিত এইবাৰ নিৰ্বাচন খেলিব কমলা কলিতাই। পলাশবাৰী সমষ্টি অগপৰ সমষ্টি, গতিকে এইবাৰ মই তাত নিৰ্বাচন খেলিমেই, ইতিমধ্যে সমষ্টিটোত কাম আৰম্ভ কৰিছোঁ বুলি কমলা কলিতাই মন্তব্য আগবঢ়াইছে। আৰু লগতে আসন ভাগ বতৰাক লৈ কমলা কলিতাই মন্তব্য কৰিছে যে মিত্ৰতা আলোচনাৰ আধাৰত হ'ব। অগপই ৫০টা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে সাজু হৈছে। আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে হেৰুৱা সমষ্টিৰ বিপৰীতে বিজেপিয়ে অগপক ৫ৰ পৰা ৬টা সমষ্টি দিব লাগে বুলি কয় কলিতাই। আৰু কেৱল মাত্ৰ জয়নাথ শৰ্মাই নহয়, চিপাঝাৰৰ প্ৰতিগৰাকী তৃণমূলৰ অগপ কৰ্মী এতিয়া নিৰ্বাচন খেলিবলৈ সাজু হৈছে। কেন্দ্ৰীয় সমিতিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেইমতে চিপাঝাৰত নিৰ্বাচন খেলিব অসম গণ পৰিষদে। অগপৰ প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মাৰ এই মন্তব্য। মিয়া সম্প্ৰদায়ৰ সুৰক্ষাক লৈ নিজৰ স্থিতি স্পষ্ট কৰি গৌৰৱ গগৈয়ে মন্তব্য কৰে যে সংখ্যালঘু সমাজক লগত লৈ নতুন বৰ অসম গঢ়াটো কংগ্ৰেছৰ দৃঢ় সংকল্প বুলি মন্তব্য গৌৰৱ গগৈৰ। নতুন বৰ অসম গঢ়াৰ সংকল্পৰে কংগ্ৰেছে আয়োজন কৰিছে এখন বিশেষ সভা। সংখ্যালঘু লোকসকলক লগত লৈ হাতে হাত ধৰি নতুন বৰ অসম গঢ়াক মূল মন্ত্ৰ হিচাপে লৈ কংগ্ৰেছে আয়োজন কৰিছে এখন সভাৰ। গৌৰৱ গগৈৰ দাবী যে ভয়, ঘৃণা আৰু সন্দেহৰ ৰাজনীতিয়ে অসমক আগুৱাই নিব নোৱাৰে। বিজেপিয়ে ধৰ্মক লৈ ৰাজনীতি কৰাৰ অভিযোগ গৌৰৱ গগৈৰ। ধৰ্ম নামত বিজেপিয়ে উদ্দেশ্যে প্ৰণোদিত অপপ্ৰচাৰ চলোৱা বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। कांग्रेस बांग्लादेशियों को सपोर्ट दे रहा है, ऐसा सुनने में आ रहा है। हमारा नया बौर अखम ये एक संकल्प लेके आज हमने एक सभा शुरू किया है और उस सभा में जो हमारा मूल मंत्र ये है कि हाथ से हाथ मिलाएंगे, नया बौर अखम बनाएंगे। और मित्रताक লৈ গৌৰৱ গগৈৰ স্পষ্ট ঘোষণা। মিত্ৰদলে বিচাৰিলে নাপাব আসন। প্ৰথমে শক্তিশালী কৰা হ'ব কংগ্ৰেছক। প্ৰথমে কংগ্ৰেছৰ প্ৰাৰ্থীৰ মাজত হ'ব প্ৰতিযোগিতা। কংগ্ৰেছে নিজৰ দলৰ ভিতৰত বাছনি কৰিব শক্তিশালী প্ৰাৰ্থী। তাৰ পাছতহে আন দলৰ লগত কথা পাতিম বুলি ঘোষণা কৰিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছে ১০০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবই বুলি পুনৰ ঘোষণা গৌৰৱ গগৈৰ। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক লৈ স্পষ্ট বাৰ্তা গৌৰৱ গগৈৰ। আমাৰ কথা স্পষ্ট, ১০০টা আসন আমি প্ৰতিদ্বন্দ্বিতা কৰিম। কংগ্ৰেছ দল ইতিমধ্যে ১২৬টা সমষ্টিত প্ৰায় ৭৫০ জন আমি ইতিমধ্যে এপ্লিকেশ্যন পাইছোঁ। প্ৰথমতে আমাৰ মাজত প্ৰতিযোগিতা হ'ব
যে আটাইতকৈ উপযুক্ত প্ৰাৰ্থীসকল ক'ত প্ৰথমে আমি নিজৰ দলৰ ভিতৰত বাচিব লাগিবতো আমি নিজৰ দলৰ ভিতৰত বাচিম যে কোনকেইটা সিটৰ ভিতৰত কংগ্ৰেছৰ আটাইতকৈ আটাইতকৈ শক্তিশালী প্ৰাৰ্থী ক'ত থিয় হৈ আছে তাৰপিছত আমি বেলেগ দলৰ লগত আমি কথাখিনি যি আমি আজি তাৰিখত পাতি আছোঁ অখিল গগৈ নিজকে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ বুলি তেওঁ নিজে ঘোষণা কৰিছে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ল আজি যোৰহাট জিলা কংগ্ৰেছৰ আমাৰ সাধাৰণ কৰ্মী যে আজি ৰাতি 10টা বজালৈকে যে আমাৰ বাবে ৰৈ আছে এয়া হ'ল আমাৰ ষ্টাৰ কেম্পেইনাৰ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ল আজি হাওৰা ঘাটত উপস্থিত থকা মহিলাসকল যিসকলে ভয় ভাবুকি নিয়চি আমাৰ সভাত উপস্থিত হ'ল কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ল আমাৰ হাজাৰ হাজাৰ কৰ্মী যিসকল ৰাজীৱ ভৱনত ইমান ভিৰ যোৱা 10 দিনৰ পৰা আজি তেওঁলোকে দেখাবলৈ সক্ষম হৈছে যাৰ বাবে সকলোৱে মানুহৰ মাজত চৰ্চিত যে এবাৰ কংগ্ৰেছ দল অহাটো নিশ্চিত আৰু গৌৰৱ গগৈৰ ওচৰত আত্মসমৰ্পণ অখিল গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ধমকত সুৰ সলালে বিধায়ক অখিল গগৈ কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰা বহু টকা সংগ্ৰহ হৈছে সেইকাৰণে কংগ্ৰেছৰ সমষ্টিকেইটা আগতে মিলাই ল'ব লাগিব বুলি মন্তব্য অখিল গগৈৰ কংগ্ৰেছৰ আসন চূড়ান্ত কৰিহে মিত্ৰ দলক আসন দিব বুলি কৈছিল গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মন্তব্যত এতিয়া হয় ভৰ দিলে অখিল গগৈ গৌৰৱ গগৈ ক'ব যে হয় কংগ্ৰেছৰ টিকেটটো ফাইনেল কৰি লওঁ কাৰণ কংগ্ৰেছক কিমান টকা উঠিছে দেখিছে নাই টিকেট হেৰি কৰিবৰ কাৰণে গতিকে তেওঁলোকৰ সন্তুষ্ট কৰিব লাগিব নাই আমাৰো 132খন এপ্লিকেশ্যন আহিছে মই 132খন এপ্লিকেশ্যনত আমিও বহুত পইচা পাইছোঁ 132খন এপ্লিকেশ্যনত আমিও 30 তাৰিখলৈকে বঢ়াই দিলোঁ এতিয়া 30 তাৰিখলৈকে বঢ়াই দিলোঁ আমি হুলস্থুল কৰি থকা নাই কাৰণ আমি বেছি চিট দিব নোৱাৰিম বেছিকৈ লৈ পিছত মাৰ খোৱা বুদ্ধি হ'বগৈ বুজিছে নাই পইচাটো বেছিকৈ লৈ পিছত মাৰ খোৱা বুদ্ধি নহ'ব জানো তো সেইকাৰণে আমিও 132খন এপ্লিকেশ্যন পাইছোঁ তেওঁলোকেতো কিমান 600 নে 500 কিবা পালেই নহয় 750 পাই গ'ল তেতিয়াহ'লে তেওঁলোকৰ মানুহকেইটাক কৈ থাকিলে 50,000 জমা দি থাকিব টিকেট বিচাৰি থাকিব হয়নে নহয় তেতিয়াহে হাৱাটো উঠি থাকিব আমাৰকেইটা ঠিক কৰি লওঁ তাৰপিছতে ভাবিম এনেকৈ যে কৈ আছে ময়ো সেইকাৰণে কৈ আছোঁ মোক আমুকটো লাগিবই আপোনালোকে ভাবিছে যে আমাৰ মাজত একদম কলিৰ যুদ্ধ একদম ভাওনা হৈ গৈছে একো হোৱা নাই সিও হাঁহি আছে মোলৈ ফোন কৰে ৰাতি ময়ো ফোন কৰোঁ সেইবোৰক লৈ চিন্তা কৰি থাকিব নালাগে চৰ্ত নহয় যে ৰাইজৰ দলে ৰছী টনা খেলি আছে এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত মই চৰ্ত নিদিওঁ বন্ধুক দাবীহে জনাওঁ বুলিও ক'লে বিধায়ক অখিলে মিত্ৰতাক লৈ কংগ্ৰেছৰ বাবে অপেক্ষা কৰি আছো বুলি মন্তব্য কৰিলে অখিল গগৈ বিৰোধীৰ মিত্ৰতা হ'লেই উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ ধুমুহা আহিব বুলিও দাবী শিৱসাগৰ বিধায়কজনৰ অকল বিজেপি খুৰাব লাগে বুলি কৈছে এতিয়া সেই চিটকেইটাও যদি নিদিয়ে তেতিয়াহ'লেতো প্ৰেছাৰ দিমেই ন হয়নে নহয় কওক সেই চিটকেইটা পাবৰ কাৰণে প্ৰেছাৰ দিম নে নাই মাত্ৰ কেইটামান চিট বিচাৰিছে 20টা চিট আছে গৌৰৱ গগৈ ক্লিয়াৰকৈ কৈছে যে 100টা চিট খেলিব 100টা চিট হোৱাৰ পিছত বাকীবোৰ চিন্তা কৰা এতিয়া সেইটোৱে গৌৰৱ গগৈ যেনেকৈ কৈছে যে 100টা চিটত খেলিব ময়োতো তেনেকৈ কৈছোঁ যে মোক আমুক চিটটো লাগিব গতিকে বৰাবৰ ৰাজনীতিতো থাকিবই তেওঁলোকেও চাব 100টাৰ ভিতৰত আমাক ৰাখিবলৈ আমিও চাম সেইটো ঠেলি নি কিমান হ'লকৈ নিব পাৰি সেইটোৱেতো ৰাজনীতি ন আৰু সেই বন্ধুত্বপূৰ্ণ ৰাজনীতিটোক আপোনালোকে সংঘাতময় ৰাজনীতিলৈ পৰিণত নকৰাব আমাৰ মাজত পুৰা বুজাবুজি দেখিছেনে নাই সেইদিনা গৌৰৱ গগৈৰ লগত কেনেকৈ আপোনালোকে দেখিছেনে নাই যে গৌৰৱ গগৈৰ লগত সেইদিনা মোৰ ফটোখনৰ হাঁহি গৌৰৱৰ হাঁহি আৰু মোৰ হাঁহি চাইছেনে নাই দেৱব্ৰত শইকীয়াৰ হাঁহি আৰু মোৰ হাঁহি চাইছেনে নাই কেনেকুৱা খোলা হাঁহি দেখিছেনে নাই আগতে কেতিয়াবা তেনেকুৱা খোলা হাঁহি আমি মাৰিছিলোঁ নেকি আগতে অলপ গহীন হৈ থাকোঁ নে নাই আগতে গহীন হৈ থাকোঁ নে নাই কেনেকুৱা খোলা হাঁহি মাৰিছোঁ তাৰমানে আমাৰ ভিতৰত মোটামুটি বুজাবুজিটোৰ পিনে গুচি গ'ল এতিয়া চিটকেইটাক লৈ অকণমান টনাটনি চলি আছে হৈ যাব মিলি যাব আমাক বেলেগ ব্ৰেণ্ড এম্বেচাডৰ নালাগে কংগ্ৰেছ কৰ্মী মোৰ বাবে ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ নিজকে কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ বুলি ঘোষণা কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কিমান মানুহ গৈছে দেখিছে নাই দেখা দেখি ভাল লাগিছে নাই লাগিছে মই ক'লো এই সকল যে আমাৰ কংগ্ৰেছৰ সাধাৰণ কৰ্মীখিনি যে অসমৰ 126টা সমষ্টিৰ পৰা গৈ গুৱাহাটী ৰাজীৱ ভৱনত জয় আই অসম কংগ্ৰেছ পাৰ্টি জিন্দাবাদ যে কৈছে সেয়া হ'ল আমাৰ কংগ্ৰেছৰ মূল ব্ৰেণ্ড এম্বেচাডৰ মোৰ বাবে আজি ইয়াত উপস্থিত হৈ থকা হোজাই নগাঁও পশ্চিম পূব
আমৰি ৰংখাং পৰা অহা ডিমা হাছাও হাফলং পৰা অহা কংগ্ৰেছৰ কৰ্মী মোৰ বাবে মোৰ ব্ৰেণ্ড এম্বেচেডাৰ আমাৰ দলৰ ব্ৰেণ্ড এম্বেচেডাৰ আমাক আৰু এম্বেচেডাৰ নালাগে আমাক মাত্ৰ আমাৰ কংগ্ৰেছৰ কৰ্মী আমাক লাগে আপোনালোকে প্ৰতিটো বুথৰ ভিতৰত কংগ্ৰেছৰ পতাকা ধৰি কংগ্ৰেছ জিন্দাবাদ কওক আৰু কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অহাটো নিশ্চিত এটা দলৰ এজন এটা বেলেগ এটা দলৰ কেম্পেইনাৰ আমি ইতিহাসত প্ৰথম দেখিবলৈ পাম কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ৰাইজৰ দলৰ সভাপতি এইটো ইতিহাসত বিৰল ঘটনা এইবিলাক হাস্যকৰ কথা বিধায়ক অখিল গগৈ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হোম বুলি কোৱাৰ প্ৰসংগত এইদৰে কয় মন্ত্ৰী যোগেন মোহনে অখিল গগৈ মুখলৈ যি আহে তাকে কয় তেওঁ হাইলাইট হ'ব বিচাৰে যিকোনো কথাতে অখিল গগৈক লৈ সকলোৱে আনন্দ কৰে চৰ্চা কৰে বুলি কৈ অখিল গগৈ কটাক্ষ কৰিলে মন্ত্ৰী যোগেন মোহনে এতিয়া এটা দলৰ কেম্পিয়ন বেলেগ এটা দলৰ কেম্পিয়নাৰ হোৱা প্ৰথম ইতিহাসত এনেকুৱা ধৰণৰ প্ৰথম ঘটনা আমি দেখিবলৈ পাম কংগ্ৰেছৰ ষ্টাৰকে মানে ৰাইজৰ দলৰ সভাপতি গতিকে লৈ এইটো এটা ইতিহাসত নোহোৱা কথা বা ৰাজনীতিত তেনেকুৱা ধৰণৰ বাৰ্তা নতুনবাৰ কাৰণে হ'ব অসমত আমি ভাবিছোঁ তেওঁ এটা দল কৰি থাকে এটা দলৰ সংবিধানৰ তলত থাকে আকৌ সিটো দলৰ প্ৰতি ইটো কংগ্ৰেছৰ তেওঁ সংস্কৃতি কি কংগ্ৰেছৰ পতাকা বা তেওঁলোকৰ দলীয় নিৰ্দেশনা কি এইটো কথাৰ ওপৰত জ্ঞান নথকাকৈ কেনেকৈ ষ্টাৰ কেম্পিয়নাৰ তেওঁ ভাষণ দিব কংগ্ৰেছৰ এইবিলাক হাস্যকৰ কথা এইবিলাকে অখিল গগৈ মুখলৈ জীয়াই থাকি গৈ থাকে মানে তেওঁ হাইলাইট হ'ব লাগে যিকোনো কথাতে আজি অখিল গগৈ তেওঁ অকলে এটা দল আৰু তেওঁ অকলে গোটেই কেম্পিয়নাৰ তেনেধৰণৰ তেওঁ কথাবিলাকে বহুতে এনেকুৱা কথাবিলাক ভালো পায় তেওঁক লৈ এইবিলাকে কিন্তু বৰ এইবিলাক কথাই যে ৰাজনীতি পথাৰখন কিবা পৰিৱৰ্তন আহিব এইটো নাভাবোঁ কিন্তু তেওঁক লৈ আজি বহুতে আনন্দও কৰে তেওঁক লৈ মানে বহুত চৰ্চাও হয় আৰু সেইটোৱে তেওঁ বিচাৰে অখিল গগৈ আৰু গৌৰৱ গগৈ অগপ কৰা সমালোচনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অগপ নেতা মনোজ শইকীয়াই অখিল গগৈ কোন হয় অখিল গগৈ এইবাৰ নিজেই শেষ হৈ যাব গৌৰৱ গগৈয়ে অগপ সমালোচনা কৰিব নালাগে তেওঁ নিজে নিৰ্বাচনৰ আগত ছত্ৰভংগ দিব লাগিব গৌৰৱ গগৈয়ে অসমৰ ভৌগোলিক জ্ঞান আহৰণ কৰিব লগা আছে বুলি কয় মনোজ শইকীয়াই অখিল গগৈ কোন হয় অসম গণ পৰিষদ দলৰ সম্পৰ্কত মন্তব্য কৰিব অখিল গগৈ নিজে একমাত্ৰ বিধায়ক এই অহা নিৰ্বাচনৰ অখিল গগৈ ৰাজনৈতিকভাৱে জীৱিত হৈ থাকে নে নাথাকে সেয়া সন্দেহৰ বিষয় আৰু এগৰাকী মৃতপ্ৰায় বিধায়কৰ কথাৰ উত্তৰ দিবলৈ আমি অসম গণ পৰিষদ দল প্ৰস্তুত নহয় এতিয়া গৌৰৱ গগৈ নিৰ্বাচনৰ আগমুহূৰ্তত নিজেই ছত্ৰভংগ দিয়ে নেকি তেনে এটা পৰিৱেশলৈ গৈছে কাৰণ কংগ্ৰেছৰ আভ্যন্তৰীণভাৱে কংগ্ৰেছৰ মাজত যি ধৰণৰ বাদ বিসম্বাদ চলিছে গৌৰৱ গগৈ কি ধৰণে নিয়ন্ত্ৰণ কৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দলটোক সেইটোহে সকলোতকৈ ডাঙৰ বিষয় আৰু আমি গৌৰৱ গগৈ কথাবোৰ ইমান গুৰুত্ব দিয়াটো উচিত নহয় কাৰণ অসমৰ ৰাজনীতিত অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত গৌৰৱ গগৈ জ্ঞান এতিয়াও যথেষ্ট সীমিত হৈ আছে ডিমৌ সমষ্টিত গৌৰৱ গগৈ একাধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰাৰ্থী হিচাপে বিচৰাৰ খবৰ প্ৰচাৰ পিছতে মুখ খুলিছে দলটোৰ শিৱসাগৰ জিলা সভাপতি অজয় গগৈয়ে ডিমৌ সমষ্টিৰ প্ৰাৰ্থীৰ অভাৱ হোৱা নাই যদি গৌৰৱ গগৈ ডিমৌৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়াও বেয়া নাপায় বুলি মন্তব্য অজয় গগৈয়ে নিজেও ডিমৌ সমষ্টি টিকট বিচাৰি আবেদন কৰা বুলি স্পষ্ট কৰিছে বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ অজয় গগৈ নিজেও সাজু বুলি দাবী উত্থাপন কৰে পূৰ্বৰ নিৰ্বাচনত মাত্ৰ ৫,০০০ ভোটে লাভ কৰি দলটোৰ ক্ষতি কৰা এজন কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈক প্ৰাৰ্থী হিচাপে বিচাৰি আবেদন কৰিব পাৰে বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায় অজয় গগৈয়ে ডিমৌ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী অভাৱ হোৱা নাই সেইকাৰণে অভাৱ হোৱা নাই কাৰণ বহুবোৰ নেতাকৰ্মীয়ে দলটোক শক্তিশালী কৰিবৰ কাৰণে কাম কৰি আছে গতিকে আপুনি যদি চাই তেতিয়াহ'লে আপুনি দেখিব যে তিনিগৰাকী সম্ভৱতঃ এতিয়ালৈকে তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে গতিকে এই ক্ষেত্ৰত প্ৰাৰ্থীৰ অভাৱ হৈছে বুলি আমি অনুভৱ কৰা নাই জিলা কংগ্ৰেছৰ সভাপতি হিচাপে আপোনাক এটা কথা কওঁ যদিহে ৰাজ্যখনৰ সভাপতিগৰাকীয়ে ডিমৌ সমষ্টিত যদি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহে তেতিয়াহ'লে ইয়াতকৈ আমাৰ বাবে সুখবৰ কি এইটো আমাৰ বাবে গৌৰৱৰ কথা কাৰণ যিহেতু নেকি ডিমৌ সমষ্টিৰ পৰা মই প্ৰতিনিধিত্ব কৰোঁ কাৰণ মই ডিমৌ সমষ্টিৰ বাসিন্দা গতিকে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি আমি জিলা কংগ্ৰেছৰ সভাপতি হিচাপে এজন নিষ্ঠাবান কৰ্মী হিচাপে সংসদৰ মজিয়া কপাই থকা এগৰাকী যদি সাংসদ আমাৰ দলৰ সভাপতিগৰাকীয়ে যদি এই সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আহে প্ৰত্যেকগৰাকী কৰ্মীয়ে উৎফুল্লিত হ'ব কিন্তু যিটো বিষয়লৈ চৰ্চা হৈ আছে এই কথাটো হ'ল এনেকুৱা মই শুনিছোঁ দুজন নে তিনিজন মানুহে কিবা
একত্ৰিত হৈ পেলাই এখন এপ্লিকেশ্যন দিছে বোলে আৰু সেই এপ্লিকেশ্যনৰ কথাৰ ভিত্তিতে চাগে সন্মানীয় সভাপতিদেৱৰ কথা আলোচনা হৈ আছে কিন্তু সভাপতিদেৱৰ পৰা আমি তেনেকুৱা ধৰণৰ কোনো কথা এতিয়ালৈকে আমি জানিব পৰা নাই আৰু সেই সম্পৰ্কে মই বিশেষ অৱশ্যে অৱগত নহয় ডিমৌ সমষ্টিত কংগ্ৰেছৰ পাৰ্টি অভাৱ হোৱা নাই সেইকাৰণে অভাৱ হোৱা নাই যদিহে ৰাজ্যখনৰ সভাপতিগৰাকীয়ে ডিমৌ সমষ্টিত যদি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহে তেতিয়াহ'লে ইয়াতকৈ আমাৰ বাবে সুখবৰ কি 2জন নে 3জন মানুহে কিবা একত্ৰিত হৈ পেলাই এখন এপ্লিকেশ্যন দিছে বোলে আৰু সেই এপ্লিকেশ্যনৰ কথাৰ ভিত্তিতে চাগে সন্মানীয় সভাপতিদেৱৰ কথা আলোচনা হৈ আছে কিন্তু সভাপতিদেৱৰ পৰা আমি তেনেকুৱা ধৰণৰ কোনো কথা এতিয়ালৈকে আমি জানিব পৰা নাই আৰু সেই সম্পৰ্কে মই বিশেষ অৱশ্যে অৱগত নহয় ৰেচাৰ জাননী লাভৰ পিছতে মৰিগাঁৱত অভাৱনীয় পৰিস্থিতি এম্বুলেন্সত অক্সিজেন মাস্ক লগাই আহিল বৃদ্ধ লোক নিৰ্বাচনী বিষয়া কাৰ্যালয়ত শ লোকৰ ভিৰ পুৱাৰে পৰা শাৰী পাতি থকা শ লোকে কৰিছে হাহাকাৰ অত্যাধিক ভিৰৰ বাবে অসুস্থ হৈ পৰিছে কেইবাজনো অসুস্থ হৈ পৰা লোকক এম্বুলেন্সৰ সহায়ত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বা নিৰ্বাচন আয়োগে এছআৰৰ মাধ্যমেদি যিধৰণে প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে এই কথাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আচলতে মূল কথা হৈছে যে এই আমাৰ যিসকল মৰিগাঁও সমষ্টিৰ ব্যক্তি মানুহ বা জাগিৰ সমষ্টিৰ মানুহ এইসকল মানুহ সদায় প্ৰকৃত ভাৰতীয় নাগৰিক এইখন চৰকাৰে খিলঞ্জীয়া সুৰক্ষাৰ কথা কয় ভূমিপত্ৰৰ সুৰক্ষাৰ কথা কয় কিন্তু আজি তেওঁলোকে আমাৰ খিলঞ্জীয়া মানুহক হাৰাশাস্তি কৰিছে আজি তেওঁলোকে যি লাইনত খাৰা কৰিছে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই ইয়াত বয়সস্থ মানুহৰ বেলেগ লাইন থাকিব লাগে মহিলাসকলৰ বেলেগ লাইন থাকিব লাগে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে যিসকল চিৰিয়াছ পেচেণ্ট আছে তেওঁলোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অলপ খন্তেক সময় আগতে কেইগৰাকীমান পেচেণ্ট আছে এম্বুলেন্সত আহিছে তেওঁলোকে অক্সিজেন লৈ আছে চিৰিয়াছ হাৰ্টৰ পেচেণ্ট কিডনীৰ পেচেণ্ট তেওঁলোকৰ এটা অসহায় অৱস্থা শেষত জিলাৰ নিৰ্বাচন বিষয়াক অনুৰোধ কৰি মই তেওঁলোকক বা গাড়ীতে তেওঁলোকক হিয়াৰিঙৰ ব্যৱস্থা কৰি দিওঁ গতিকে আহ্বান জনাম পৰৱৰ্তী সময়ত যিসকল চিৰিয়াছ পেচেণ্ট আহিব তেওঁলোকে স্পেচিয়েল ব্যৱস্থা কৰিব লাগিব আৰু বৃদ্ধসকলৰ স্পেচিয়েল ব্যৱস্থা কৰিব লাগিব ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণৰ নামত লখিমপুৰত নাভোট নাচুট কাণ্ড অভিযোগকাৰীৰ চহী নথকা জাননী প্ৰেৰণ অভিযুক্তলৈ অভিযুক্তক জাননী দিয়াৰ নামত আচলতে কি চলিছে তাক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছে কৰ্তৃপক্ষৰ চিল স্বাক্ষৰ নোহোৱা জাননী ৰঙা নদী সমষ্টিত বিলাই থকাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিএলঅয়ে অভিযোগকাৰীক ফোন কৰি মাতি পঠিয়াইছে শুনানি কেন্দ্ৰলৈ লখিমপুৰৰ ৰঙা নদী সমষ্টিৰ কৰোণাবাৰী শুনানি কেন্দ্ৰত এই আজব কাণ্ড ইয়াত সমস্যা হৈছে আহি চাইছোঁ ইমান দূৰৰ পৰা গোটেই ৰাতি টোপনিও কৰা নাই কষ্ট কৰি আহি চাইছোঁ বিএলত মোৰ নামেই নাই এনেই নোটিছটো দিয়ে ইমান হাৰাশাস্তি কৰি খালী নোটিছ খালী নোটিছ দিছে কোনো নাম এড্ৰেছ নাই নোটিছৰ তাৰিখও নাই আজি কৈছে যে আজি আহিবই লাগিব এনেকৈ নোটিছ দি আছে এনেকুৱা নোটিছ দি আছে এইটো চাওক নোটিছ আমাক নহয় আপোনাৰ কিমান কৈছিলে 40 জনক নোটিছ দিছে এনেকুৱা মংগলত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে কেইবাটাও মন্দিৰ একে নিশাই দুৰ্বৃত্তই ভাঙিলে 16টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি মন্দিৰ চৌহদত পেলাই থৈ গ'ল দুৰ্বৃত্তই চেৰেং মন্দিৰ গেৰিমাৰী কালী মন্দিৰ নোৱা নদী কালী মন্দিৰ লণ্ডভণ্ড মন্দিৰৰ মূৰ্তি ভঙাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ দাবী স্থানীয় ৰাইজৰ থানা অন্তৰ্গত বৃহত্তৰ যি গেৰিমাৰী অঞ্চলৰ আচলতে প্ৰতিখন আজি পূজাস্থলীত থকা যি মূৰ্তি এই মূৰ্তিৰ ভাঙি দিয়া হৈছে দুৰ্বৃত্তই নিশাৰ ভাগতে ভাঙি দিছিলে আৰক্ষী অধীক্ষক মহোদয় আহিছে আৰু তেওঁ সমগ্ৰ পৰিৱেশৰ বুজ লৈছে কিমানটা যি আমি দেখিছোঁ আমাৰ টাউনৰ ওচৰৰ আপোনাৰ গেৰিমাৰী তাতে দুটা মন্দিৰৰ মূৰকেইটা ভাঙিছে আৰু ইফালে এই চেৰেং চাপৰিত এতিয়া 3টা পালোঁ 3টা মন্দিৰৰ মূৰকেইটা ভাঙিছে আমি অনুসন্ধান কৰি আছোঁ কি হয় আমি তথ্য গোটাবৰ কাৰণে চেষ্টা চলাই আছোঁ নহয় এতিয়া সেইটো ক'ব পৰা অৱস্থা নাই আমি এতিয়া জাষ্ট আহিছোঁহে অনুসন্ধান চলাই আছোঁ এইটো আমি টেকনিকেল এনালাইচিছবিলাকো কৰিম আমি গোটেইখিনি আৰু ইয়াতে মানে এইটো এটা ষড়যন্ত্ৰমূলকভাৱে কৰা বুলি গম পাইছোঁ কাৰণ বহুত ভিতৰুৱা ইয়াৰ ভিতৰত যে এটা মন্দিৰ আছে সাধাৰণ মানুহে গম নাপায় গতিকে এই অঞ্চলৰ আইডিয়া থকা কোনোবা ব্যক্তিয়ে হয়তো কৰিব
এতিয়া কোনে ভাঙিছে তো আমিতো গম পোৱা নাই না ছাৰ ৰাতি এতিয়া কেইটা বজাত ভাঙিছে সেইটো আমি গম পোৱা নাই গম পালেতো আমি এইটো কিবা ব্যৱস্থা কৰিলেও হয় কিন্তু গম পোৱা নাই না আমি ছাৰ এতিয়া গম পোৱা নাই যদি আমি কেনেকৈ কি ক'ম এতিয়া আমাৰ মোটামুটি গেৰিমেৰিৰ পৰা একদম চেৰাং চাপৰি দি গোটা মোটামুটি 12-13টা মূৰ্তিৰ মূৰ ভাঙছে এইখিনি আমি দেখা পাইছোঁ আৰু এতিয়া বৰ্তমান আমি তাকে আমি এতিয়া কি বিচাৰি ক'ত পাম তাকে চাই আছোঁ যদি চৰকাৰৰ পৰা মানুহ আহিছে যদি কিবা অলপ আমাক বিধি ব্যৱস্থা কৰি দিয়ে সেইটো আমি চাই আছোঁ আৰু নিশ্চয়কৈ বৃহত্তৰ যি অঞ্চলৰ থকা প্ৰায় কেইবাটাও মন্দিৰ আচলতে কেইবাটাও মন্দিৰ গেৰিমাৰী অঞ্চলৰ মোৱামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গেৰিমাৰী অঞ্চলৰ কেইবাটাও মন্দিৰৰ মূৰ্তি ভাঙি দিয়া হৈছে আৰু নিশাৰ ভাগত কোনোবা দুৰ্বৃত্তই এই মূৰ্তিকেইটা ভাঙি দিয়া বুলি জানিব পৰা গৈছে গুৱাহাটীৰ স্পাসমূহত নাৰীৰ দেহ ব্যৱসায়ক লৈ আৰক্ষীৰ মধ্যজিলাৰ ডিচিপিৰ সংবাদমেল 20 জানুৱাৰীত মহানগৰীৰ 8টাকৈ স্থানত চলিছিল অভিযান গীতানগৰ চানমাৰী পাণবজাৰ আৰু পল্টন বজাৰত চলিছিল অভিযানত 10জনকৈ ব্যৱসায়ী আৰু গ্ৰাহকক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ অভিযানত 13 ভুক্তভোগী যুৱতীক উদ্ধাৰ পাণবজাৰ ভাৰ্গৱ স্পা বিউটি চেলুনত চলিছিল অভিযানত স্বত্বাধিকাৰী সহ এজন গ্ৰাহকক গ্ৰেপ্তাৰ কৰা হৈছে স্পাখনৰ পৰা 3 যুৱতীকো উদ্ধাৰ কৰা হৈছে গীতানগৰৰ মৌ স্পা চেলুনতো চলিছিল নাৰী দেহৰ বেহা স্পাখনৰ পৰা 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে স্বত্বাধিকাৰী সহ 4জন গ্ৰাহকক গ্ৰেপ্তাৰ পল্টন বজাৰতো চলোৱা হৈছিল অভিযান আমাৰ 4টা থানা ভিতৰত পল্টন বজাৰ পান বজাৰ চানমাৰী আৰু গীতানগৰ এই 4 থানা ভিতৰত আমি আইডেন্টিফাই কৰাৰ পিছত কোঅৰ্ডিনেটেড ৱে আমি ৰেড কৰিছোঁ 20 তাৰিখ আমাৰ গোটেই টিমবিলাক যোন আছিলে দে ৱাৰ বিং লেড বাই আমাৰ ACP ৰেংক আৰু OC ৰেংক অফিচাৰ্ছ ৰেড কৰাৰ পিছত আমাৰ এৰিয়াত আমি সাকসেস হ'ল 5টা এৰিয়াত 5টা আমাৰ টোটাল স্পাত আমাৰ 5টা আমি অবজেকশ্যনেবল বস্তু তো ধৰিছোঁ আৰু তাতে আমি একিউজ পাৰ্সনকো অৰেষ্ট কৰিছোঁ ডিটেইন কৰিছোঁ আৰু ভিক্টিমছ ৰেস্কিউ কৰিছোঁ আমাৰ টোটাল 5টা কেছ ৰেজিষ্টাৰ হৈছে আৰু টোটাল আমাৰ 13টা ভিক্টিম আছে ইন 5টা কেছত যাকো আমি ৰেস্কিউ কৰিছোঁ এই ভিক্টিমবিলাকৰ ৰিহেবিলিটেশ্যন কাৰণে আমি অলৰেডি লাগি আছোঁ তাত এটা বেলেগ স্কিল দিয়ে আমি কেনেকুৱা ৰিহেবিলিটেট কৰিব পাৰিম এইটো আমি চেষ্টা কৰি আছোঁ আৰু 10জন একিউজড পাৰ্সন আছে যাকো আমি অলৰেডি জেলত পঠাই দিছোঁ কোকৰাঝাৰ ক্ৰমাৎ স্বাভাৱিক হৈ পৰিছে পৰিস্থিতি কিন্তু নিৰাপত্তাৰ খাতিৰত আশ্ৰয় শিবিৰৰ পৰা স্বগৃহলৈ যাবলৈ অনিচ্ছা প্ৰকাশ কৰিছে ভুক্তভোগীয়ে হিংসাত্মক ঘটনাৰ পিছতে 19 জানুৱাৰীৰ পৰা আশ্ৰয় শিবিৰত আছে বড়ো আৰু চাওতাল জনগোষ্ঠীৰ কেইবাটাও পৰিয়াল নিৰাপত্তা সুনিশ্চিত কৰাৰ পিছতহে শিবিৰ এৰি ঘৰলৈ যাব বুলি মন্তব্য ভুক্তভোগীৰ লগতে দুৰ্বৃত্তই জ্বলাই ঘৰ-দুৱাৰ পুনৰ নিৰ্মাণ কৰি দিবলৈ ভুক্তভোগীয়ে দাবী জনাইছে চৰকাৰ প্ৰশাসনক ইফালে আশ্ৰয় শিবিৰত উপস্থিত হৈ ভুক্তভোগীৰ বুজ লয় বিধায়ক লৰেন্স ইছলাৰী জিলা দণ্ডাধীশ তথা ৰাজহ চক্ৰ বিষয়াৰ লগতে প্ৰশাসনৰ এটা দলে থানাত যে লৈ গৈছে আমাৰ মানুহ ই যেতিয়া নাহে ইমান পৰা মই নাযাম মানে থানাৰ পৰা ওলাই দিব লাগে ঘৰটো বনাই দিবি তাৰপিছত যাব বনাই নিদিলে নাযাব আৰু চাউল গিলা জ্বলিছে কিবা গিলা জ্বলিছে এইটো দিব লাগিব ধান জ্বলিছে ইমান বেছি ধান জ্বলিছে আৰু কিবা ঘৰ ভিতৰত মানে কি আছিল চব জ্বলিছে এইটো গিলা চব দিব লাগিব নহলে নাযাব প্ৰশাসন যাব কাৰণেতো কৈছে হয় চৰকাৰে কিন্তু যেতিয়ালৈকে প্ৰশাসন নবহে তেতিয়ালৈকে আমি যাব নোৱাৰো ৰিস্ক ল'ব নোৱাৰো আমি হয় পুলিচ যদি যায় তেতিয়াহে আমি যাব পাৰিম নহলে যাব নোৱাৰো তো যে আমি অতি সোনকালে যাতে নিৰাপত্তা আৰক্ষী পঠাই দি পেলাই গাঁৱলৈ যাতে ৰাইজক যাবলৈ যাতে আমি সুবিধা কৰি দিব পাৰো এই কথাবিলাকে যোৱাকালি আলোচনা কৰা হৈছিল কাৰণ ভয়ত মানুহবিলাকে ৰিলিফ হিচাপে কেম্প কৰি আছে কিন্তু গোটেই পৰিস্থিতিটো আমি সকলোৱে চাইছো তো কিছুমান নিৰাপত্তা ৰক্ষী যদি গাঁও বা অঞ্চলত যদি দিয়াৰ ব্যৱস্থা কৰা হয় তেতিয়াহ'লে গাঁৱৰ ৰাইজেও যাবলৈ তেওঁলোকে ইচ্ছুক ইয়াত কেম্পত তেওঁলোকে থাকিবলৈ বিচৰা নাই অকল মানে কিছু ভয় শংকা আছে সেইকাৰণে উভয় পক্ষই বড়ো বা আদিবাসী তেওঁলোকে গাঁৱলৈ যাবলৈ তেওঁলোকে ইচ্ছুক যিসকলৰ ইতিমধ্যে ঘৰ ধ্বংস হ'ল ঘৰত অগ্নিসংযোগ কৰা হ'ল তেওঁলোকক যদি অতি সোনকালে
ব্যৱস্থা কৰি দিয়া হয়, টিনৰ ব্যৱস্থা কৰি দিয়া হয়, কাপোৰ কানি ব্যৱস্থা কৰা হয়, খোৱা লোৱাৰ ব্যৱস্থা যদি দিয়া হয়, তেওঁলোকেও 2 এদিনৰ ভিতৰতে যাবলৈ তেওঁলোকে মানে সন্মতি প্ৰকাশ কৰিছে। আৰু ইয়াৰ লগতে সামৰিছোঁ গাঁও চহৰ জিলাৰ খবৰ। নমস্কাৰ।